নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ প্ৰথম গঠনাত্মক মান নিৰূপণ 2024 বৰ্ষৰ কুৱেশ্যন পেপাৰখন ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টোলৈ মোৰ ভিডিঅ'টোলৈ তোমালোক প্ৰথমবাৰ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ছাত্ৰ ছাত্ৰীসকল ইয়াত সময় 3 ঘণ্টা বুলি দিয়া হৈছে কিন্তু 2 ঘণ্টা হ'ব তোমালোকৰ ইয়াত টাইপিং মিষ্টেক হৈছে এতিয়া 1 নম্বৰ দিয়া হৈছে মোৰ দেশ ভাল পদ্ধতিৰ কবিজনৰ নাম উল্লেখ কৰি প্ৰথম আধাৰী মুখস্থ লিখা তাৰপিছত 2 নম্বৰ হৈছে ইয়াত তোমালোকৰ 5টা দিয়া আছে 2 নম্বৰ উত্তৰ লিখিব লাগে ক কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কি খ যুগ্ম মানে কি গ বিষ্ণুপ্ৰসাদ ৰাভাই কোন বিদেশীৰ নৃত্য দেখি অনুপ্ৰাণিত হৈছিল গ তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি আৰু 9 নম্বৰ হৈছে লঘু শব্দৰ অৰ্থ কি এটো আছিল 2 নম্বৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন হৈছে যুক্তাক্ষৰ ভাঙি একোটাকৈ শব্দ গঠন কৰিব লাগে ইয়াত যুক্তাক্ষৰ তোমালোকৰ যুক্তাক্ষৰ দি থৈ দিয়া আছে 3টা তোমালোকে ভাঙি শব্দ গঠন কৰিব লাগিব এটাকৈ শব্দ লিখি দিব লাগিব তাৰ পিছত 4 নম্বৰ হৈছে বাক্য ৰচনা কৰা বাক্য ৰচনাত তোমালোকক 4টা দিটো আছে ঘাটমাউৰা চুকে গুণে গছগছনি লুকাভাকু এই 4টা তোমালোকে বাক্য ৰচনা কৰিব লাগিব 5 নম্বৰ হৈছে শব্দবোৰৰ অৰ্থ লিখা 3টা দিটো আছে প্ৰতিভাসম্পন্ন ৰসক তীক্ষ্ণ 6 নম্বৰ হৈছে কাক কি নামেৰে জনা যায় আস্তানি মিলোৱা ক পাৰ্বতী প্ৰসাদ বৰুৱা খ বিষ্ণুপ্ৰসাদ ৰাভা গ জ্যোতিপ্ৰসাদ আগৰৱালা ঘ ফণী শৰ্মা আৰু ঙ ৰুদ্ৰ বৰুৱা আৰু আনফালে দি থোৱা আছে নটসূৰ্য লুইত কোঁৱৰ গীতিকবি কলাগুৰু ৰূপকোঁৱৰ 7 নম্বৰ হৈছে শব্দৰ অৰ্থ লিখা ইয়াৰ শব্দৰ অৰ্থ লিখা তোমালোক এটা কৈ থোৱা আছে বনযোগ অনি বননি এতিয়া ছাত্ৰ ছাত্ৰীসকল এইটো ভালদৰে ধৰিব পৰা নাই ধান ইয়াত ধাননি আৰু এইটো কি হ'ব ঘাঁহনি আৰু শাকনি এইটো আছে এইটো তোমালোকে কৰিবা 8 নম্বৰ হৈছে বিপৰীত অৰ্থ লিখা শেষ বুঢ়া খালী 9 নম্বৰ ক'ত আছে এনে ঠাই সৰগ ফুলনি ক'ত আছে এনে আই সোণৰ গোখানি পদ্য চোৱাত ঠাই আৰু আইক কাৰ লগত তুলনা কৰা হৈছে 10 নম্বৰ বিশেষ্য পদ কাক বোলে উদাহৰণসহ লিখা 11 নম্বৰ কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই নচা 3টা নৃত্যৰ নাম লিখা 12 নম্বৰ বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা উল্লেখযোগ্য ছবি কেইখন কি কি আৰু 13 নম্বৰ হৈছে কোনে ৰচনা কৰিছিল লিখিব লাগে বৰগীত জ্যোতি সংগীত আৰু ৰবীন্দ্ৰ সংগীত এই তিনিটা কোনে ৰচনা কৰিছিল লিখিব লাগিব ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 4ৰ অংকুৰণ পাঠ্যপুথিখনৰ প্ৰথম গঠনাত্মক মান নিৰূপণৰ প্ৰশ্ন পেপাৰখন ইমানেই যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা আৰু চেনেলটো প্ৰথমবাৰ আহিলে ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদিহে এই কুৱেশ্যন পেপাৰখনৰ PDF লাগে তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত যাবা তাতে মোৰ হোৱাটছআপ লিংক দি থৈ দিয়া আছে তাতে তোমালোকে জইন হৈ ল'বা